মানে এনেকুৱা ধৰক মানে আপুনি বিভৎস দেখা হ'ব লাগিব। আপুনি কিমান ভাল দেখিছে সেইটো ডাঙৰ কথা নহয়। আপুনি মুখখন বেকা, নাকটো বেকা, হাত এখন বেকা, এনেকুৱা কঠিন চৰিত্ৰ বেকা হৈ যাব লাগে। আৰু সেই অভিনয়টো আৰু সেইখন নাটক আমি বেংগলত কৰিব গৈছিলোঁ দিন এটাত। তো তাৰে মানুহে অসমীয়া ভাষাত সেই নাটকখন চোৱাৰ পিছত ক'লে, দাদা কি আশ্চর্য, আপনার এত অনবদ্য অভিনয়, আপনার কষ্ট হয় না, আপনি এত সময় এক ব্যালেন্সে একভাবে এই অভিনয় করতেছেন, আশ্চর্য। প্ৰথম কথা, অভিনয়ৰ ক্ষেত্ৰত আগত অংগ সঞ্চালন নাটকবিলাকত আছিলে, কিন্তু আজিকালি বেছিভাগ মই এইকাৰণে আচলতে মই আজি কথা এইকাৰণে স্বীকাৰ কৰোঁ যে মই ভ্ৰাম্যমানৰ নাটক চোৱা প্ৰায় বাদ দিছোঁ। কিন্তু তেওঁলোকৰ কিছুমান ফুটেজ বা এনেকুৱা মোবাইল বা টিভিত দেখা পাওঁ, তাত অংগ সঞ্চালনটো নাথাকেই। আৰু আজিকালি নাট্যকাৰ বোলেও আচলতে নাটকত 9টা ৰস থাকিব লাগে, নাটকত 9টা ৰস থাকিব লাগে। কিন্তু আজিকালিৰ মই কোনো এখন নাটকতে 9টা ৰস দেখা নাপাওঁ, কিন্তু আগত আছিলে। এইখন নাটকৰ পৰা দুটা ডাইলগ, সেইখন নাটকৰ পৰা এটি চিন আনি পেলাই কিবা কৰি নাটক এখন যোগাৰ কৰি কিন্তু সেইটো মৌলিক সৃষ্টি বুলি মই ক'ব নোখোজোঁ, যাৰ ফলত আমাৰ আজিকালি কিছু নাট্যকাৰ মানে নতুন চামৰ ভিতৰত নাটক লিখাৰ প্ৰৱণতাও কমি গৈছে। দুলাল ৰয়ৰ ছাৰৰ পৰা যিখিনি শিকিলোঁ নাটক অভিনয় সম্পৰ্কে, নাটকত যে কনফাৰ্মাইজ কৰিব নোৱাৰি, নাটকত যদি এজন অভিনয় যেতিয়া এটা সংলাপ দিয়ে, যদি পাহৰে আপুনি 1 ছেকেণ্ডো যদি লেট কৰে, সেইটো বোলে মঞ্চত এবছৰ লেট হোৱা বুলি কয়। মানে আপোনাৰ ডাইলগ কেচিংটো, ক্ৰিয়া প্ৰতিক্ৰিয়াটো আপুনি কৰিবলৈ তাত 1 ছেকেণ্ডো আপুনি লেট কৰিব নোৱাৰে। আৰু এইটো সঁচা কথা কি যে মই নাটক কৰিলে মই প্ৰম্পটাৰৰ পৰা এটা শব্দ ল'ব নোৱাৰোঁ, মোৰ স্ক্ৰিপ্ট জপা থাকিব লাগিব, স্ক্ৰিপ্টখন জপাই থ'ব লাগিব, তাৰপিছতহে মই সংলাপ দিম। ইয়াত এইমাত্ৰ মৃত্যু হ'ল কেইটিমান জৈৱিক ক্ৰিয়াকলাপ কৰিব পৰা পদাৰ্থৰ, যিবোৰে অভিধানত থকা উচিত, ন্যায়, সত্য আদি শব্দবোৰ বেছিকৈ ব্যৱহাৰ কৰিছিল। এতিয়া ইয়াত নীলা শিয়ালৰ সভা, য'ত অগণতন্ত্ৰৰ অগণন সংজ্ঞা, বিৰাল তপস্বীৰ তীক্ষ্ণ হাতৰাত ক্ষতবিক্ষত জনতা। নমস্কাৰ, আপুনি চাই আছে ডেম'ক্ৰেটিক আছাম, আৰু আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ আমাৰ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে বিশিষ্ট লেখক, কবি, প্ৰবন্ধকাৰ আৰু একাধাৰে তেওঁ এগৰাকী সু অভিনেতা। তেওঁ হৈছে ৰাধিকা মোহন দাস ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, যিহেতুকে দাদাই আমাৰ আগত বহুখিনি কথা ইতিমধ্যে অৱগত কৰিছে, তেওঁ এগৰাকী প্ৰবন্ধকাৰ, কবি, লেখক, আৰু তেওঁৰ যি অভিজ্ঞতা সেই বিষয়ে আমি কিছু জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি কেতিয়াৰ পৰা সাহিত্য জগতখনৰ লগত জড়িত হৈ পৰিছে, বা আপুনি সাংস্কৃতিক জগতখনৰ লগত কেতিয়াৰ পৰা জড়িত হৈ পৰিছে? আচ্ছা, মোৰ যিমান দূৰ মনত আছে, মই 1981 চন, মই তেতিয়া মেট্ৰিক পাছ কৰিছোঁ। আৰু 81 চনত মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া মই হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন ল'লোঁ, তেতিয়াৰ পৰাই মই কবিতা আবৃত্তি, সৰু সুৰাকৈ কবিতা লিখোঁ। আৰু ঠিক তেনেকৈ থাকোঁতে 1984ৰ পৰা মই নাটক কৰিবলৈ ধৰোঁ, অভিনয়ৰ মাজত যাওঁ। আৰু তেতিয়াৰ পৰা এনেকুৱা বিভিন্ন মঞ্চত অভিনয়, তাৰপিছত একাংকিকা, পূৰ্ণাংগ নাট, আৰু লগে লগে কিছু সৰু সৰু কবিতা বা বিভিন্ন আমাৰ অসমৰ যথেষ্ট স্বনামধন্য কবি আছে, তেওঁলোকৰ কবিতাবিলাক মই আবৃত্তি কৰোঁ, কৰি পেলাই ৰাইজে মাতে, গতিকে তেনেকৈ মই কৰি আছোঁ। আপুনি আমাৰ সমাজখনত বিভিন্ন কাম আপুনি কৰি আহিছে সাহিত্য জগতখনত, তেনে ক্ষেত্ৰত আপুনি অভিনয় কৰিছে, একাংকিকা নাটক কৰিছে, কবিতাও লিখিছে। যদি আপোনাৰ পৰা আমি দৰ্শকৰ বাবে এটা কবিতা আগবঢ়াব পাৰোঁ প্ৰথম। আচ্ছা, কবিতা, তেতিয়াহ'লে মই
এতিয়া মই কৈছোঁ কি যে ভাৰতত আৰু পাকিস্তানৰ যুদ্ধ বিৰাম হৈছে যদিও কবিতাটো বিৰিঞ্চি দাই আজি কিছু বছৰ আগতে তেওঁৰ মৃত্যুৰ আগতে লিখা, তথাপি কবিতাটোৰ প্ৰাসংগিকতা আছে আৰু প্ৰাসংগিকতা থকা কাৰণেই মই এই কবিতাটো আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটো কাশ্মীৰক লৈ, বিৰিঞ্চি দাৰ কবিতা। কবিতাৰ শিৰোনাম কাশ্মীৰ তোমাক নিদিওঁ জানিবা। মই যদি তোমাক এথোপা হাড়ে থকা গোলাপ ফুল দিওঁ, বিনিময়ত যদি তুমি মোক দিয়া এটি তেজ ৰঙা হাড়ে থকা গুলী, মই বুজি ল'ব লাগিব ক'ৰবাত বতাহৰ সৈতে বাৰুদ মিহলি হৈ গৈছে। সিদিনাখন কাশ্মীৰত বতাহৰ লগত বাৰুদ মিহলি হৈ গৈছিল আৰু ২৭জন নিৰীহ পৰ্যটকৰ সবাব শ্বৰীফ। ফুলৰ গন্ধ য'ত এতিয়া বাৰুদৰ গন্ধ হ'ল, তাত এতিয়া আলিংগন ক্ষতবিক্ষত হ'বই। পাক প্ৰধান, মই তোমাৰ ঘৰলৈ গৈছিলোঁ, সৰল গছৰ তলত একেলগে বহিছিলোঁ, দুয়ো আঁতৰ লগা ৰুমাল বিনিময় কৰিছিলোঁ। কিন্তু তুমি কিয় মোৰ নীৰ আৰু বননিত আজি জুই দিলা? সূৰ্যটো কোনোদিন কোনো কালেই সাগৰত ডুবি নাযায়, কিয়নো তাৰ বিশালতাই তাক হ'ব নিদিয়ে। তুমি কিয় আজি সেইটো কাম হ'বলৈ দিলা? পাক প্ৰধান, তুমি মোৰ গংগা নদী তিতা নকৰিবা, তুমি মোৰ গংগা নদী তিতা নকৰিবা। তোমাৰ সিন্ধু নদীও তিতা হৈ যাব। কাশ্মীৰ বিচাৰি মোৰ গাত তেজৰ খেলা নেখেলিবা, ইছলামাবাদ মোৰ হৈ যাব। সুন্দৰ, এটা সঁচাকৈ মনত শিহৰণ জাগি উঠা এটা কবিতা, দেশপ্ৰেমমূলক কবিতা। দৰ্শকে শুনিলে দাদাৰ জন্মস্থান যিহেতু অভয়াপুৰী, অভয়াপুৰী আপোনাৰ কোৱা হয় যে দেৱদাৰু নগৰী, আৰু অভয়াপুৰীৰ আপুনি জন্মগ্ৰহণ কৰিছিলে, আৰু অভয়াপুৰীত আপুনি সেই স্থানৰ যিহেতু আপুনি বাসিন্দা, সেই ঠাইখিনিৰ লগত জড়িত হৈ আপুনি বিভিন্ন কামেই কৰি গৈছে। আমাৰ মহানগৰীতো আপুনি বিভিন্ন স্থানত একাংকিকানাত আপুনি অভিনয় কৰিছিলে। আপুনি অভিনয়ৰ লগত যিহেতুকে জড়িত, কোন কোন স্থানত আপুনি কি স্থানত আপুনি কি অভিনয় কৰিছিলে এতিয়া পৰ্যন্ত? অভিনয় মানে আমাৰ যিখন গাঁও আছে, তাত প্ৰতি বছৰে আমি শংকৰদেৱৰ জন্ম উৎসৱ পাতোঁ। তো এটা সময়ত আমি প্ৰতি বছৰেই কিছু ধৰ্মমূলক নাট কৰিছিলোঁ। তেনেদৰে যোগেন বায়নৰ, ডক্টৰ যোগেন বায়নৰ সম্ভাৱমী যুগে যুগে, গণেশ গগৈৰ শকুনি প্ৰতিশোধ, তেনেকুৱা নাটক আমি কৰিছিলোঁ। তাৰোপৰি আমাৰ অভয়াপুৰীত কলা পৰিষদ আছে, জ্যোতি সাংস্কৃতিক অনুষ্ঠান আছে, তাত কেতিয়াবা সামাজিক নাটক, কেতিয়াবা বুৰঞ্জীমূলক নাটক, তাৰ ভিতৰত ফণী শৰ্মাৰ ভোগজৰা, আমি ভোগজৰাখনো কৰিছোঁ, বিভিন্ন ঠাইত কৰিছোঁ। আৰু এনেদৰে অভয়পুৰীৰ বিভিন্ন মঞ্চত বা যিসকল আগত একাংকিকা নাট প্ৰতিযোগিতা পাতিছিলে, আগতে আমি একাংকিকা নাট প্ৰতিযোগিতা পাতিছিলোঁ, আৰু আমাৰ ক্লাবৰ পৰা আমি তাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ গোটেই টীমটোৱে প্ৰথম, কেতিয়াবা দ্বিতীয়, এনেদৰে আমি পুৰস্কাৰ অৰ্জন কৰিছোঁ। তেনেদৰে আমি নাটকৰ লগত জড়িত হৈ অভয়াপুৰীত আৰু উঠি অহা প্ৰজন্মসকলক, এতিয়াৰ যিখিনিয়ে নাটক কৰি আছে, আমি তাহানিতেই তেওঁলোকক কৰিছিলোঁ যে চৌষষ্ঠি কলাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কলা হ'ল নাটক। গতিকে নাটক কৰিব লাগিলে, আৰু নাটক কৰিলে মানুহৰ বৌদ্ধিক চেতনাৰো বিকাশ হয়। এইটো এটা খুব বহুত পৃথিৱীত বহু নাটক ৰিচাৰ্চ কৰা সকলে কৈছে যে পৃথিৱীৰ আটাইতকৈ টেলেণ্ট মানুহজন সেইজন যিজনে নিখুঁত অভিনয় কৰিব পাৰে। গতিকে অভিনয় এটা আমাৰ শৈক্ষিক যিটো ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰে তাৰ লগতো জড়িত এটা বিষয়, লগতে ইয়াৰ মানসিক উৎকৰ্ষ সাধন কৰে। আৰু যেতিয়া এখন নাটক কৰি যদি মোৰ পাৰফেকশ্যনটো বা কোনোবা এক্টৰে ভালকৈ দিব পাৰে, অডিয়েঞ্চে তেতিয়া কৰিছে ভাই ইমান ধুনীয়া অভিনয় কৰিছে, তেতিয়া এটা অজান অনুভূতি পুলকিত হৈ যায়। আৰু সেইটোৱে মই ভাবোঁ জীয়াই থকাৰ এটা ভিটামিন টনিক বুলি। কি নাটকত আপুনি অভিনয় কৰিছে? শ্ৰেষ্ঠ নাট এখন যদি কৈ দিয়ে। মই শ্ৰেষ্ঠ নাটক বুলি ক'ব লাগিলে ডক্টৰ যোগেন বায়নৰ সম্ভাৱমী যুগে যুগে, তাত মই কংসৰ অভিনয় কৰিছিলোঁ। তাৰপিছত চাইমultaneously মই লক্ষী সিংহৰ ভোগজৰা, এখন বুৰঞ্জীমূলক নাটক, তাত মই অভিনয় কৰিছিলোঁ। তেনেকৈ শকুনিৰ প্ৰতিশোধত
মই দুৰ্যোধনৰ অভিনয় কৰিছোঁ। তাৰপিছত আমাৰ অৰুণ শৰ্মা ছাৰৰ আহাৰ নাটকখন, সেইখন নাটক কৰিছোঁ। কিন্তু তেখেতৰ এখন নাটক পৰশুৰাম, যিখন নাটক আজিকালি ভ্ৰাম্যমান মানে নাটকে ল'ব ভয় কৰে। কাৰণ পৰশুৰাম যিটো চৰিত্ৰ, সেই চৰিত্ৰটো এটা ফিজিকেল হেণ্ডিকেপ। তাৰমানে মুখ এখন বেকা, হাত এখন বেকা, মানে মানুহজন ফিজিকেল হেণ্ডিকেপ, আৰু সেইটো হৈছে মূল চৰিত্ৰ। গতিকে সেই অভিনয়টো 1 ঘণ্টা 40 মিনিট এটা বেলেঞ্চত অভিনয় কৰিব লাগিব। আৰু এই ৰোলটো মই শুনিছোঁ ভ্ৰাম্যমান থিয়েটাৰে এইকাৰণে নলয় যে এজন অভিনেতাই এইখন নাটক কণ্টিনিউৱাছ কৰি থাকিলে মানে তেখেতৰ কিবা মানে এনেকুৱা ধৰক মানে আপুনি বিভৎস দেখা হ'ব লাগিব। আপুনি কিমান ভাল দেখিছে সেইটো ডাঙৰ কথা নহয়। আপুনি মুখখন বেকা, নাকটো বেকা, হাত এখন বেকা, এনেকুৱা কঠিন চৰিত্ৰ, বেকা হৈ যাব লাগে। আৰু সেই অভিনয়টো, আৰু সেইখন নাটক আমি বেংগলত কৰিব গৈছিলোঁ দিন এটাত। তো তাৰে মানুহে অসমীয়া ভাষাত সেই নাটকখন চোৱাৰ পিছত ক'লে, দাদা কি আশ্চর্য, আপনার এত অনবদ্য অভিনয়, আপনার কষ্ট হয় না, আপনি এত সময় এক ব্যালেন্সে একভাবে এই অভিনয় করতেছেন, আশ্চর্য। এই কথাটো মোক সেই আচলতে বেংগল মানে কোচবিহাৰ ওচৰত তেওঁলোকে এই কথাটো কৈছিলে। আৰু তেওঁলোক কিন্তু এই নাটক চোৱা বা নাটক এইবিলাক ভাল দৰ্শক, তেওঁলোক অভিজ্ঞ অভিজ্ঞতা আপোনাৰ। হয় হয়, সেইটোৱে। যিহেতুকে নাটকৰ বিষয়ে আমি পাতিম, তাৰ আগতে আমি এটা নাটকৰ যদি শ্লোক এটা শুনিব পাৰোঁ আপোনাৰ পৰা। মই নাটকৰ শ্লোক মানে মই শুকনিৰ প্ৰতিশোধৰ মই দুৰ্যোধনৰ এটি চৰিত্ৰ কৈছোঁ। যেতিয়া মানে কুৰুক্ষেত্ৰ যুদ্ধত এজনৰ পিছত এজন কৌৰৱ বীৰ নিহত হৈছে, তো তেতিয়া মানে দুৰ্যোধনক মানে দেউতাকে কৈছে যে সন্ধি কৰি দিয়া। কিন্তু মহাভাৰতত দুৰ্যোধনৰ চৰিত্ৰটো মোৰ প্ৰিয় চৰিত্ৰ এইকাৰণেই যে দুৰ্যোধনে কেতিয়াও কনফৰ্মাইজ তেওঁ নকৰিলেই। তো তেতিয়া তেওঁ দেউতাকক কৈছে সন্ধি, এই সন্ধিৰ কাৰণেই যুদ্ধ আয়োজন মোৰ নাছিল জননী। এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। হে পিতৃ, হে মেত্ৰী, হ'ব লগা আছে যদি সোণৰ হস্তিনামৰ হক সাৰ, দিব লাগে যদি দিম ৰঙা ৰক্ত গাৰ, তথাপিও পাণ্ডৱৰ ওচৰত সন্ধি ভিক্ষা কৰি কৌৰৱৰ কৰিব নোখোজো অপমান। এই মুহূৰ্তত মই মাথো ইয়াকেই জানো, মই সন্ধি প্ৰস্তাৱ বিনা যুদ্ধে সুচাগ্ৰ মেদিনী কৌৰৱক নকৰো প্ৰদান। নিশ্চয়কৈ এটা সুন্দৰ শ্লোক আপুনি শুনালে দৰ্শকক। ইয়াৰ লগতে আপুনি বৰ্তমান কি দেখিছে, বৰ্তমান আমাৰ ভ্ৰাম্যমান জগত আৰু আপুনি সেই সময়ত কৰা যিসমূহ নাটক, পাৰ্থক্য কি দেখিছে? মই পাৰ্থক্য এটাই দেখিছোঁ। আগত যিবোৰ নাটক দেখিছিলোঁ, প্ৰথম কথা অভিনয়ৰ ক্ষেত্ৰত আগত অংগ সঞ্চালন নাটকবিলাকত আছিলে। কিন্তু আজিকালি বেছিভাগ ভ্ৰাম্যমান, মই এইকাৰণে আচলতে মই আজি কথা এইকাৰণে স্বীকাৰ কৰোঁ যে মই ভ্ৰাম্যমানৰ নাটক চোৱা প্ৰায় বাদ দিছোঁ। কিন্তু তেওঁলোকৰ কিছুমান ফুটেজ বা এনেকুৱা মোবাইল বা টিভিত দেখা পাওঁ, তাত অংগ সঞ্চালনটো নাথাকেই। আৰু আজিকালি নাট্যকাৰ বোলেও আচলতে নাটকত 9টা ৰস থাকিব লাগে। কিন্তু আজিকালিৰ মই কোনো এখন নাটকতে 9টা ৰস দেখা নাপাওঁ। কিন্তু আগত আছিলে প্ৰফুল্ল বৰা বা তেনেকুৱা ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰ, তেওঁলোকে নাটকৰ ৰসৰ সৃষ্টি কৰিব জানিছিলে। এতিয়া নাটকত আংগিক, বাচিক, আহাৰ্য, সাত্বিক এই 4টা মূল গুণ লাগে। কিন্তু আজিকালিৰ ক্ষেত্ৰতো মই আংগিক দেখাই নাপাওঁ। কেৱল ডায়লগ ডেলিভাৰীৰ ওপৰত এখন নাটক আচলতে নহয়। আৰু নাটক এনেকুৱা হ'ব লাগে, আপুনি নাটক যেতিয়া কৰিব এজন অডিয়েন্সেও যাতে এটা শব্দও ক'ব নোৱাৰে, এনেকুৱাভাৱে নাটক লিখিব লাগিব, নাটক অভিনয় কৰিব লাগে। তাৰোপৰি আজিকালি এটা কথা মই স্পষ্টভাৱে ক'ব বিচাৰোঁ, আমাৰ অভয়পুৰীতো কিছু আছে, কিছুমান
নাট্যকাৰ বা নাটক লিখে, কিন্তু তাত মই মৌলিকত্বটো খুব কম দেখা পাওঁ। আচলতে নিজে লিখি নিজৰ চিন্তাৰ বিনিদ্ৰ ৰজনী কটাই পেলাই কলমৰ কালিৰে যিকেইটা ঢংলা পলাব সেইকেইটাই আচল। কিন্তু আপুনি যদি এইখন নাটকৰ পৰা দুটা ডাইলগ, সেইখন নাটকৰ পৰা এটি চিন আনি পেলাই কিবা কৰি নাটক এখন যোগাৰ কৰি কিন্তু সেইটো মৌলিক সৃষ্টি বুলি মই ক'ব নোখোজোঁ, যাৰ ফলত আমাৰ আজিকালি কিছু নাট্যকাৰ মানে নতুন চামৰ ভিতৰত নাটক লিখাৰ প্ৰৱণতাও কমি গৈছে। গতিকে এই কেতিয়াবা বিতৰ্কৰ সৃষ্টি হয়, তাক লৈ কি ক'ব? বিতৰ্ক হোৱাটো স্বাভাৱিক, কাৰণ যিসকল সচেতন দৰ্শক আছে, সচেতন সমালোচক আছে, তেওঁলোকে দেখে যে এইটো বস্তু আচলতে অমুক নাটকৰ পৰা অনা, আৰু এইটো চিন অমুক নাটকৰ পৰা অনা, বা এইখন নাটকৰ 100% নহ'লেও 90 বা 95% আন নাটকৰ পৰা অনা। তেতিয়া সচেতন যিসকল দৰ্শক আছে বা সমালোচক আছে তেওঁলোকে আঘাত পায়। আঘাত পালে সেইটো এটা বিতৰ্কৰ সৃষ্টি হয়। আজিকালি জানেই আপোনালোকে, মাজতে কিছুমান ভ্ৰাম্যমাণ থিয়েটাৰে কিছুমান নাটক হাতত লৈও বাদ দিব লগা হ'ল। আৰু এইটো বস্তু ঠিক নহয়, আৰু মই আচলতে মৌলিক বস্তুটোতে বেছি প্ৰাধান্য দিওঁ। যিকোনো হওক, কবিতা, নাটক, সকলোতে যদি মৌলিকত্বটো থাকে তেতিয়াহ'লে তাৰ পৰা এটা ভাল সৃষ্টি হয়, আৰু সেই সৃষ্টি নেক্সট জেনেৰেশ্যনে গ্ৰহণ কৰিব পাৰে বুলি মই ভাবোঁ। যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত আপুনি অভিনয় জগতখনত অভিনয় কৰি ৰাইজৰ মন জয় কৰিবলৈ সেই সময়ছোৱাত সক্ষম হৈছিলে, আৰু তাৰে কিছু অভিজ্ঞতা জানিব বিচাৰিছিলোঁ। এইটো অভিজ্ঞতা মই নিশ্চয়কৈ ক'ম। তেতিয়া 1993 চন। আপোনালোকে জানে আমাৰ অসমৰ এজন স্বনামধন্য দুলাল ৰয় ছাৰ, তেখেতৰ মানে পৰিচালনাত আমি এখন নাটক কৰিছিলোঁ, যিখন নাটকত আমাৰ চেতনা বাইদেউ, শান্তনা বৰদলৈ, তাৰপিছত আমাৰ ৰবীন নেওগ, লক্ষী বৰঠাকুৰ, তেখেত হয়তো এতিয়া পৃথিৱীত নাই, তো তেওঁলোকৰ লগত মই অভিনয় কৰিছিলোঁ। আৰু সেই নাটকখন আছিল একচুৱেলি অৰিজিনেল ৰাছিয়ান ড্ৰামাৰ, আমাৰ দুলাল ৰয় ছাৰে কৰা ভাৱানুবাদ, দ্য উম্বৰ অফলা, ৰবীন্দ্ৰ ভৱনত কৰিছিলোঁ। আৰু মোৰ ভালকৈ মনত আছে 1993 চনৰ 7 আৰু 8 মাৰ্চত। তো সেই নাটকখনত মানে আমাৰ ৰিহাৰ্চেল কৰোঁতে প্ৰায় 3 মাহ লাগিছিল, আৰু এই 3 মাহত দুলাল ৰয় ছাৰৰ পৰা যিখিনি শিকিলোঁ নাটক অভিনয় সম্পৰ্কে, নাটকত যে কনফাৰ্মাইজ কৰিব নোৱাৰি, নাটকত যদি এজন অভিনয় যেতিয়া এটা সংলাপ দিয়ে, যদি পাহৰে আপুনি 1 ছেকেণ্ডো যদি লেট কৰে, সেইটো বোলে মঞ্চত এবছৰ লেট হোৱা বুলি কয়। মানে আপুনি ডাইলগ কেচিংটো, ক্ৰিয়া প্ৰতিক্ৰিয়াটো আপুনি কৰিবলৈ তাত 1 ছেকেণ্ডো আপুনি লেট কৰিব নোৱাৰে। এনেকুৱা সৰু বৰ কথা শিকিলোঁ। আৰু নাটকখন যেতিয়া অভিনয় কৰিলোঁ আমি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত, মানে অডিয়েঞ্চে ক'লে যে আচৰিত লাগিছে, আপোনালোকে ইমান ধুনীয়া টিম, প্ৰায় 40 গৰাকী লেডি আৰু মাত্ৰ 3জন পুৰুষ, আৰু 3জনৰ ভিতৰত এজন মই সেইটো অভিনয় কৰিছিলোঁ দুলাল ৰয় ছাৰৰ অফলা নাটকখন, সেইখন কৰিলোঁ। তাৰপিছত কুলদা ভট্টাচাৰ্যৰ মই অল ইণ্ডিয়া ৰেডিঅ'ত এখন নাটক কৰিছিলোঁ, কুলদা ভট্টাচাৰ্য, তাতো শান্তনা বৰদলৈ আছিলে, উপকূল বৰদলৈ আছিলে, কমল ৰাণা শৰ্মা আছিলে, বিশ্বজিৎ ওঝা এওঁলোকো আছিলে। তো সেইটো অভিজ্ঞতা বেলেগ। অল ইণ্ডিয়া ৰেডিঅ'ত অডিশ্যন দিছোঁ, আৰু অডিশ্যন দি পেলাই ড্ৰামা ডিভিজনত মই অডিশ্যন পাছ কৰিব লগা হৈছে। আৰু মই ভাবোঁ যে আমাৰ তেতিয়াৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত মানে অডিশ্যন দি পেলাই, অডিশ্যনত পাছ কৰাৰ পিছত অভিনয় কৰা বোধহয় ময়েই, মানে মই জনাত মোৰ আগত কোনো নাছিলে, পিছত কোনোবা হ'ব পাৰে, এইটো মানে আমি হেৰি হিচাপে। তো মই সেইটো কৰিছিলোঁ। তাৰপিছত বীৰেণ সাউদৰ অভিনয়ত মই বেলতলাত এখন মঞ্চত অভিনয় কৰিছিলোঁ। তাত নীলপৱন বৰুৱা ছাৰ মানে অডিয়েঞ্চ হিচাপে আছিলে, নীলপৱন বৰুৱা ছাৰ। তো সেইখন কৰিছিলোঁ তাত। আৰু মানুহে কৈছিল যে অদ্ভুত, মানে আপুনি নাটক ইমান ইনভলভমেণ্টত যে আপুনি দেখোন ডাইলগ আপুনি দেখোন প্ৰম্পটাৰৰ পৰা এটাও নলয়,
আপুনি কেনেকৈ কৈ থাকে বেলেগ এক্টৰবিলাকে কয় যে মানিছোঁ দেই আৰু এইটো সঁচা কথা কি যে মই নাটক কৰিলে মই প্ৰম্পটাৰৰ পৰা এটা শব্দ ল'ব নোৱাৰোঁ মোৰ স্ক্ৰিপ্ট জপা থাকিব লাগিব স্ক্ৰিপ্টখন জপাই থ'ব লাগিব তাৰপিছতহে মই সংলাপ দিম মই তেনেকুৱা ধৰণে অভিনয়ৰ মাজত সোমাইছিলোঁ আৰু গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰত এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত অভিনয় জগতত কিছুমান শিল্পীয়ে উচিত মূল্য নাপায় বুলি তেওঁলোকে কিছুমান অভিযোগ কৰি থাকে আমি ছ'চিয়েল মিডিয়াত বিভিন্ন সময়ত দেখিবলৈ পাওঁ আপুনি নিশ্চয় পাইছে তেনে ক্ষেত্ৰত কিয় হৈছে এনেকুৱা আপুনি কি ভাবে আচলতে আজিৰ যুগটো একচুৱেলি নেনো টেকন'লজি আৰু অপ্ট্ৰ ইলেক্ট্ৰনিকৰ যুগ আমি যদি মোবাইলটো চাওঁ এই মোবাইলটো এটা কম্পিউটাৰ হয় আজিকালি এই মাধ্যমটোৱে মানে মানুহক এনেকুৱা কৰিছে আমি যেতিয়া সৰু আছিলোঁ আমি যেতিয়া এখন অসমীয়া চিনেমা আমাৰ অভয়পুৰী চিনেমা হলটোত দিছিলে তো দেখিছিলোঁ যে সেইটো চিনেমা চোৱাৰ কাৰণে মানে খোচনাত থকা পইচাকেইটাও লৈ পেলাই মানুহে চিনেমা চাইছিল আগতে এণ্টাৰটেইনমেণ্টৰ মানে হেৰিটো কম আছিল গতিকে মানুহে তাত আহিছিল চাইছিল কিন্তু এতিয়া এণ্টাৰটেইনমেণ্ট ইমান হৈছে যাৰ ফলত চিনেমা হ'ব দিয়া আমি মোবাইলতে চাম বা কিবাহত চাম আচলতে এইবিলাক বিশ্বায়নৰ যোগে যোগে কিছুমান বস্তু কমি যোৱাটো এইটো মই অস্বাভাৱিক বুলি নকওঁ কিন্তু আমাৰ শিল্পীসকলে মই ভাবোঁ যে অসমত বহুত পুৰধা শিল্পীসকল আছিল ইয়াৰ আগতো বহুতে তেনেকুৱা টকা পইচাৰ অভাৱত দৈন্যতাত জীৱন কটাবলগীয়া হৈছিল আমাৰ এই ইণ্ডাষ্ট্ৰিটোৰ ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ চৰকাৰৰ ফালৰ পৰাও কিছু অন্ততঃ টিকটটোত যদি টেক্স ফ্ৰী এনেকুৱা ধৰণৰ যদি কিছুমান পদ্ধতি বা চৰকাৰীভাৱে কৰি দিলে হয়তো অলপ ভাল হ'ব আদাৰৱাইজ শিল্পী দুই এজন শিল্পীৰ বাহিৰেতো সাধাৰণ শিল্পীবিলাকৰ মই ভাবোঁ যে তেওঁলোকে এইটো মাননি নাপায় কোৱালিটি ভাল আছে আৰু অখ্যাত জেগাত বহুত বিখ্যাত কিন্তু অভিনেতা শিল্পী আছে যিসকলে সেইটো মৰ্যাদা নাপায় আৰু আজিকালি এটা ব্ৰেণ্ড এটা যেতিয়া সৃষ্টি হয় মানুহ তাৰ পিছতে দৌৰেতো আপুনি এটা ব্ৰেণ্ড লওক মানে সেইটোৰ পিছতে মানুহ দৌৰিব কিন্তু আচল বস্তুৰ প্ৰতি মানুহ ধাৱবান হোৱা নাই তাৰ কাৰণে কিছু এৱাৰনেছ লাগিব দৰ্শকৰ এৱাৰনেছ লাগিব বা যিসকলে বোলছবি বা নাটক এইবিলাক প্ৰডাকশ্যন কৰে সেইবিলাকৰো লাগিব গতিকে এইবিলাকৰ মাজেৰে কাৰণ মানে মানি ইজ এ নট ফেক্টৰ বাট ইট ইজ এ চেক্টৰ চবৰে ক্ষেত্ৰত গতিকে পইচাৰ প্ৰয়োজন আছে পইচা লাগিলেহে সমভাৱে হ'ব কিন্তু মই ভাবোঁ যে বেংগলৰ জনসাধাৰণ বা তাৰ দৰ্শক বহুত সচেতন আমি যিহেতু কবিতাৰ কথা পাতি আছিলোঁ বা নাটকৰ কথাও পাতিলোঁ এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ যে অৰুণোদয় যুগৰ কবিতা আধুনিক কবিতা ৰোমান্টিক কবিতা আপুনি এই কবিতাসমূহৰ ভিতৰত কি কবিতা আপোনাৰ বিশেষকৈ প্ৰিয় মই কবিতাৰ ভিতৰত আধুনিক কবিতাই বেছি ভাল পাওঁ যেনেকুৱা বিৰিঞ্চি দা বা ভূপেন হাজৰিকা নীলিম কুমাৰ প্ৰণৱ বৰ্মন এওঁলোকৰ কবিতাবোৰ যদিও আধুনিক কবিতা কিন্তু তেওঁলোকৰ কবিতাবিলাকত মেছেজ থাকে আৰু কবিতাৰেও কিন্তু সমাজ পৰিৱৰ্তন কৰিব পাৰি তেনেকুৱা উদাহৰণ ফৰাচী ইংলেণ্ড ইটালী গ্ৰীচ বিভিন্ন দেশত আছে যেনেকুৱা কবিতাৰ পংক্তি দেৱাল লিখন কৰিও এটা আন্দোলনক উজ্জীৱিত কৰিব পাৰি গতিকে এইটো ক্ষেত্ৰত আধুনিক কবিতা আগৰ কবিতাবিলাকত ছন্দ আছিলে আজিকালি ছন্দটো খুব কম কিন্তু কবিতা মই ভাবোঁ যে আধুনিক কবিতা মোৰ অলপ বেছি ভাল লাগে কৰি ভাল লাগে আৰু বিশেষকৈ বিৰিঞ্চি দাৰ কবিতাটো খুবেই ভাল লাগে আৰু তেওঁ কবিতাবোৰ আবৃত্তি কৰাৰ নিচিনাই কৰে পৃথিৱীৰ বুৰঞ্জী আনে তাত তেওঁ আৰু সহজ সৰল ভাষাটো সাধাৰণ মানুহেও মানে বুজি পায় প্ৰবন্ধৰ লগত আপুনি জড়িত আছিলে প্ৰবন্ধ কিমানখন আপুনি লিখি উলিয়াইছে বা কোনখন প্ৰবন্ধ আপোনাৰ বিখ্যাত হিচাপে প্ৰতিপন্ন হৈছে মই প্ৰবন্ধ বুলি ক'লে বিশেষ বেছি লিখা নাই যদিও মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ওপৰত তেওঁৰ মৃত্যুৰ পিছত মই এটি প্ৰবন্ধ লিখিছিলোঁ আৰু এখন সৰু কিতাপ লিখিছিলোঁ তাত মোৰ 3টামান প্ৰবন্ধ আছিলে আৰু কিতাপখনৰ নাম আছিলে যে পোহৰ প্ৰয়াসী তুমি সুন্দৰৰ অভিযাত্ৰী সেইটো মই প্ৰশংসা পাইছোঁ ৰাইজৰ পৰা আৰু মই এটি যাযাবৰ
তেনেকুৱা এটি প্ৰবন্ধ লিখিছোঁ আৰু লিখিছিলোঁ সাগৰ সংগমত কত সাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত। প্ৰবন্ধই লিখিছে। এনেকৈ মই প্ৰবন্ধ কেইটামান ভূপেন হাজৰিকাৰ ওপৰতে লিখিছোঁ আৰু বিশেষ তেনেকুৱা আৰু বৰ্তমান সামাজিক প্ৰেক্ষাপটত কিছু ঘটনা, কিছু যুৱ মানসিকতাৰ ওপৰত কিছু প্ৰবন্ধ মই লিখিছোঁ, কিন্তু মই প্ৰকাশ এতিয়াও কৰা নাই। মই ভাবিছোঁ এতিয়া মই অৱসৰ পাইছোঁ, গতিকে ভাবিছোঁ যে কামখিনি আৰম্ভ কৰিম। যিহেতু আমাৰ সাহিত্যৰ জগতখন সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা বহু শিল্পী আছিলে, বহু সাহিত্যিক আছিলে, বহু প্ৰবন্ধকাৰ আছিলে, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আদি কৰি চন্দ্ৰ কুমাৰ আগৰৱালা, অম্বিকাগিৰি ৰায়চৌধুৰী বা হেমচন্দ্ৰ গোস্বামীয়ে হওক, তেওঁলোকৰ পৰা যি পোৱা আপুনি যি আভাস, সেই আভাস সম্পৰ্কে কি ক'ব দৰ্শকক? মই এইখিনি ক'ম যে তেওঁলোকে এখন মানে আমাৰ অসমীয়া সমাজৰ সাহিত্য সংস্কৃতিৰ প্ৰত্যেকজনেই বাটকটীয়া। এখন সমাজ সুস্থভাৱে চলাৰ বাবে তেওঁলোকে লিখনিৰ দ্বাৰাই সমাজখনক বহু কথা কৈছিলে। আৰু এটা জাতি জীয়াই থাকিব তেতিয়াহে যেতিয়া এই ডাঙৰ ডাঙৰ যাৰ নাম আপোনালোকে ক'লে, হেম বৰুৱা ইত্যাদি, তেওঁলোক আছিল ভৱিষ্যত দ্ৰষ্টা। এজন সাহিত্যিক, এজন ভাল লিখক, এজন ভাল গায়কে ভৱিষ্যত দ্ৰষ্টা হ'ব পাৰে। আৰু তেওঁলোকে যিখিনি কথা আমাক শিকাই গ'ল, ডক্টৰ বাণীকান্ত কাকতি বা নাটকৰ ক্ষেত্ৰত আমাৰ ফণী শৰ্মা ছাৰ, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, তেওঁলোকে যিখিনি বস্তু আচলতে আমাক দি গ'ল আমাৰ সমাজখনক, সেইখিনি লৈয়েই আজি অসমীয়া জাতি আমি জীয়াই আছোঁ। আৰু মই ভাবোঁ আমাৰ নৱপ্ৰজন্মই এই সকল পুৰধা ব্যক্তিৰ ৰচনাৰাজি তেওঁলোকে অধ্যয়ন কৰিব লাগে। অধ্যয়নৰ লগতে পঢ়া শুনাৰ পাঠ্যক্ৰমৰ বাহিৰেও আজৰি সময়ত অন্ততঃ মই ভাবোঁ যে এঘণ্টাকৈ যদি এনেকুৱা ব্যক্তিৰ এই লিখনিবোৰ পঢ়ে, তেতিয়াহ'লে মই ভাবোঁ এখন সুস্থ সমাজ গঢ়িব আৰু সমাজলৈ যথেষ্ট বৰঙণি। এটা কথা জানিব বিচাৰিছিলোঁ, চাকৰি জীৱন আপুনি সেই সময়ছোৱাত চাকৰি কালত আপুনি এই সাংস্কৃতিক জগততো আছিল, কেনেকৈ সময়বোৰ কেনেকৈ মিলাব লগা হৈছিলে? চাকৰিত ইমান সময় দিব লগা হৈছে, বা নাটকো কৰিব লাগিছিল, আপুনি অভিনয় কৰিব লাগিছিল, কবিতা লিখিব লাগিছিল, প্ৰবন্ধ লিখিছিলে আপুনি। আপুনি এইটো ভাল প্ৰশ্ন কৰিছে। মোক বহুতেই সোধে যে চাকৰি এটা এনেকুৱা ৰাজপত্ৰিত বিষয়া হিচাপে থাকিও এইবোৰত যে থকা, আচলতে এইটোৰ কাৰণে কোনো সময় নালাগে, মানুহৰ হৃদয়খন লাগে। ফ্ৰম দ্য ডিপেষ্ট কৰ্ণাৰ অফ মাই হাৰ্ট মই সাহিত্য সংস্কৃতি এইবিলাক ভাল পাওঁ, তাৰ কাৰণে সময় নালাগে। মই কেতিয়াবা গাড়ী চলালেও নাটকৰ সংলাপ কৈ গাড়ী চলাওঁ, এইটো মোৰ সাধনা, মই তেনেকৈ সাধনা কৰোঁ। আৰু যদি ইচ্ছা থাকে, কোনোবাই কৈছিল যে য'ত ইচ্ছা থাকিলে মানে ढूंढने से खुदा भी मिल जाते हैं मगर ढूंढने की तरीका जैसा होना चाहिए। গতিকে বিচাৰিলে ভগৱানকো পোৱা যায়। গতিকে এয়াতো সৰু কথা, মই চাকৰি কৰিছোঁ 10টাৰ পৰা 5টা, তাৰপিছত বহুত সময় থাকেতো। এই বহুত সময়খিনিত নিজকে আত্মনিয়োগ কৰিব জানিলে প্ৰতিটো সময় আমাৰ বাবে মূল্যৱান, প্ৰতিটো সময়ে মানুহৰ জীৱনৰ বাবে মূল্যৱান। আননেচেচাৰী, কাৰণ মানুহৰ জীৱনটো কিন্তু খুব কম দিনৰ কাৰণে, লাইফ ইজ টু শ্বৰ্ট। আনৰ সমালোচনা, আনৰ কিবা কথা অলপ পাতি থকাতকৈ মই যদি এখন ভাল নভেল পঢ়োঁ, মই যদি 2টা ভাল প্ৰবন্ধ পঢ়োঁ, সেইটো মোৰ লগতে অন্ততঃ আৰু মই যদি মোৰ কথাখিনি মোৰ ল'ৰা ছোৱালী বা মোৰ যিখিনি পাৰা প্ৰতিবেশী আছে তেওঁলোকক যদি দিব পাৰোঁ, সেইটোৱে মোৰ কাৰণে মই ভাবোঁ লাভ। আৰু তেনেকৈ চলি থাকে। সেই সময়ছোৱাত আপুনি অসমৰ ভিন্ন প্ৰান্তত গৈ পেলাই আপোনাৰ যি কলা, সেই কলা প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰিছিলে। তাৰ পাছত আপুনি বিভিন্ন ধৰণে মৰম বুটলিবলৈ সক্ষম হৈছে। ক'ত ক'ত কি বঁটা আপুনি লাভ কৰিবলৈ সক্ষম হৈছিলে? মই বঁটাৰ ভিতৰত আমাৰ বঙাইগাঁৱত এবাৰ পাতিছিলে পূৰ্ণাংগ নাট প্ৰতিযোগিতা। তো আমি তাত আমাৰ গাঁৱৰ ক্লাবৰ পৰা আমি তাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু সেই পূৰ্ণাংগ নাট তাত 17খন নাট হৈছিলে আৰু আমি প্ৰথম হৈছিলোঁ, আৰু মই তাত শ্ৰেষ্ঠ অভিনেতা হৈছিলোঁ। তাৰপিছত অভয়াপুৰীত আগতে একাংকিকা নাট প্ৰতিযোগিতা পাতিছিলে, মানিক চৌধুৰী সোঁৱৰণী। তো তাতো মই দুবাৰমান বেষ্ট এক্টৰ হিচাপে মই বঁটা পাইছোঁ, স্কুলত পাইছোঁ, কলেজত পাইছোঁ। এনেদৰে কিছু সন্মান পাইছোঁ। কিন্তু পিছলৈ মই বাৰু কম্পিটিশ্যন বাদ দিছোঁ। পিছলৈ যেতিয়া নিজেই আমাৰ অভয়পুৰীত জ্যোতি সাংস্কৃতিক অনুষ্ঠান আছিলে, মোৰ কিছু গুৰু ব্যক্তি আছিলে, প্ৰয়াত
ৰবীন বণিক্য, দীনেশ পাঠক, দীনেন গোস্বামী, এওঁলোকে মোক শিকাইছিলে। গতিকে তেওঁলোককো মই শ্ৰদ্ধাৰে সোঁৱৰোঁ। এতিয়া কিছু অসুস্থ আছে আমাৰ কিছুমান মোৰ শ্ৰদ্ধাৰ গুৰু, কিছু হয়তো হয়। স্বৰ্গত গৈছে। গতিকে তেনেকৈ নিশ্চয়কৈ আপুনি কৈছিলে এগৰাকী শৰীৰ চৰ্চাবিদ আছিলে আৰু আপুনি মিষ্টাৰ অভয়াপুৰী হ'বলৈ সক্ষম হৈছিলে এসময়ত। হয়, সেই বিষয়ে কিছু মই আচলতে শৰীৰ চৰ্চা কৰিছিলোঁ সৰুৰ পৰাই। মই ব্যায়াম প্ৰাণায়াম কৰিছিলোঁ আৰু অভয়পুৰীত যেতিয়া বডি বিল্ডিং কম্পিটিশ্যন পাতিছিলে, মই মিষ্টাৰ অভয়পুৰী কলেজ দুবাৰ হৈছিলোঁ। তাৰপিছত বঙাইগাঁৱত পাতিছিলে অসম ভিত্তিত, তাতো মই অংশগ্ৰহণ কৰি তাত মই ৰানাৰ্ছ আপ হিচাপে মই এই খিতাপ অৰ্জন কৰিছিলোঁ। বডি বিল্ডিং কৰিছিলোঁ আৰু এতিয়াও মই কৰোঁ দেই। মই মোৰ ঘৰত মোৰ এটা জিম আছে, তাত মই কৰোঁ। আৰু সকলোকে কওঁ যে হেল্থ ইজ ৱেল্থ, গতিকে স্বাস্থ্যই সম্পদ। স্বাস্থ্যটো ভালে থাকিলে বাকী চব ইজি হৈ যায়। আদাৰৱাইজ আপুনি যদি স্বাস্থ্যটো বেয়া হয় আপুনি একোৱেই কৰিব নোৱাৰেতো। গতিকে সাংস্কৃতিক আৰু সাহিত্য জগতখনত আপুনি খোজ দিওঁতে আপোনাৰ পৰিয়ালৰ পৰা আপুনি কি ধৰণে প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হৈছে বা পৰিয়ালত কোন কোন আছে আপোনাৰ? মই 100% পৰিয়ালৰ পৰা সহায় পাইছোঁ। হয়, মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী দুজন, তেওঁলোকেও মোক কেতিয়াও নাটক কবিতা ইত্যাদিত বাধা নিদিয়ে। মোৰ ককাইদেউ অভিনয় কৰে, তেওঁ মোক আমি একেলগে ড্ৰামা কৰোঁ, এনেকুৱা কৰিছোঁ। আৰু পৰিয়ালত মোৰ ৱাইফ আছে। কেতিয়াবা মই ৱাইফক কওঁ যে মোবাইলটো ধৰি এটা ভিডিঅ' কৰাচোন, তাৰপিছত মই টেষ্ট কৰিম, তেওঁ ধৰে। আৰু মোৰ ল'ৰাও সেইখিনি হেল্প কৰে, ছোৱালীও কৰে, ফুল কোপাৰেশ্যন আছে। আৰু মোৰ ফেমিলিটোত কোনেও নক'ব মই যেতিয়া ল'ৰাৰ লগত কথা কওঁ সি যে মোৰ ল'ৰা আপুনি ধৰিব নোৱাৰিব, বা ছোৱালীৰ লগত বন্ধু হিচাপে থাকে, একদম ফ্ৰেণ্ডলি। আৰু সিহঁতে অধ্যয়ন কৰি আছে, নিজৰ লাইনত কৰি গৈ আছে। মই এদিন ক'ব নালাগে যে এই কিতাপ দিয়া পঢ়া শুনা কৰোঁ। যেতিয়া সময় হয় সিহঁতে কিতাপেই পঢ়ে, আৰু যেতিয়া বেলেগ কাম কৰে। যিহেতু আমি অনুষ্ঠানো সামৰিব লাগিব, সময় হৈ আহিছে, তাৰ পূৰ্বে আমি আপোনাৰ পৰা আপোনাৰ যিটো শ্ৰেষ্ঠ কবিতা অগণতন্ত্ৰ, সেই কবিতাটোৰ কিছু আলাপ, কবিতাটো যদি অলপ গাই দিয়ে আপুনি ভাল লাগিব। এইটো মোৰ স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম অগণতন্ত্ৰ। ইয়াত এইমাত্ৰ মৃত্যু হ'ল কেইটিমান জৈৱিক ক্ৰিয়াকলাপ কৰিব পৰা পদাৰ্থৰ, যিবোৰে অভিধানত থকা উচিত, ন্যায়, সত্য আদি শব্দবোৰ বেছিকৈ ব্যৱহাৰ কৰিছিল। এতিয়া ইয়াত নীলা শিয়ালৰ সভা, য'ত অগণতন্ত্ৰৰ অগণন সংজ্ঞা। বিৰাল তপস্বীৰ তীক্ষ্ণ হাতৰাত ক্ষতবিক্ষত জনতা। অতি সুন্দৰ। যিহেতু আমি অনুষ্ঠান সামৰিম, তাৰ পূৰ্বে আপোনাক এটাই অনুৰোধ কৰিছোঁ যে আহিবলগীয়া যি নৱপ্ৰজন্ম, যি আমাৰ নৱপ্ৰজন্মসকলৰ যি সাহিত্য সংস্কৃতি, কি ধৰণে কি দিশত আগবাঢ়ি যাব লাগিব তেওঁলোকে, কিছু যদি নৱপ্ৰজন্মলৈ কিছু যদি ব্যক্ত কৰে তেওঁলোকলৈ। মই নৱপ্ৰজন্মক এষাৰেই কথা কওঁ যে পঢ়নৰ পৰা দূৰৈ মণিক হাততে পোৱা যায়। প্ৰথম কথা হ'ল অধ্যয়ন, পুথি পঢ়িব লাগিব, গ্ৰন্থমেলালৈ যাব লাগিব। আৰু আমাৰ যি সাহিত্যৰ লগত জড়িত কিছুমান বিভিন্ন অনুষ্ঠান আছে, যেনে শাখা সাহিত্য সভা আছে, সাহিত্য চৰা আছে, বা কিছুমান কবিতাৰ অনুষ্ঠান আছে, এই সকলোত প্ৰজন্মবিলাকে যাব লাগিব, কবিতা পঢ়িব লাগিব, কবিতা লিখিব লাগিব, লিখাৰ চেষ্টা কৰিব লাগিব। আৰু সাহিত্য সৃষ্টি কৰিব লাগিলে যথেষ্ট জ্ঞানেৰে বৌদ্ধিকভাৱে তেওঁ পৰিপক্ক হ'ব লাগিব, অধ্যয়ন কৰিবই লাগিব, ভাষা শিকিবই লাগিব। যদি ভাষা নিশিকে, অধ্যয়ন নকৰে, তেনেহ'লে কলমটো লৈ লিখিব খুজিলে লিখিব নোৱাৰিব, পঢ়িব লাগিব। আমাৰ কিমান বিখ্যাত সাহিত্যিকসকল আছে, নাট্যকাৰ আছে, গীতিকাৰ আছে, সেইসকলৰ গীত কবিতা শব্দবোৰ অধ্যয়ন কৰি সেইটো তেওঁলোকৰ মগজুত আনি মগজুৰ কচৰত কৰি নিজৰ কলমেৰে লিখাৰ চেষ্টা কৰিলেহে মই ভাবোঁ এখন সমাজত, মই ভাবোঁ নতুন প্ৰজন্মৰ মাজতো লিখা মেলাৰ প্ৰতিযোগিতা হ'লে একোজন ভাল সাহিত্যিক ওলাব বুলি মোৰ দৃঢ় বিশ্বাস। নিশ্চয়কৈ। এয়া আছিল একাধাৰে লেখক, কবি, প্ৰবন্ধকাৰ, অভিনেতা ৰাধিকা মোহন দাস। তেওঁৰ সৈতে আমি বহু সময় ধৰি কথা পাতিলোঁ। সাহিত্য জগতখনৰ তেওঁৰ যি অভিজ্ঞতা,
চিনেমা জগতৰ যি অভিজ্ঞতা, প্ৰবন্ধ জগতৰ যি অভিজ্ঞতা, তেওঁ কবিতাও পাঠ কৰি শুনালে দৰ্শকক, আৰু ভৱিষ্যতে নতুন প্ৰজন্মই সাহিত্য জগতখনত কেনেকৈ আগবাঢ়ি যাব বা সাহিত্যৰ ভঁৰাল কি ধৰণে চহকী কৰিব সেয়াও তেওঁ ব্যক্ত কৰিলে। অনুষ্ঠান ইমানতে সামৰিব লাগিব। চাই থাকিব ডেমক্ৰেটিক আছাম। এই চেগতে মই ডেমক্ৰেটিক আছামৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক মই শুভেচ্ছা জনালোঁ, অভিনন্দন জনালোঁ। মোক এইদৰে মাতি আনি এইকণ সুযোগ দিয়াৰ বাবে, এইখিনি কথা ক'বলৈ বা অসমৰ ৰাইজৰ লগত পৰিচয় কৰাই দিয়াৰ বাবে মই যথেষ্ট ধন্যবাদ জনালোঁ। নমস্কাৰ।